বিশ্বনাথৰ সামগুৰিত সচেতন যুৱকসকলৰ উদ্যোগত চাফাই অভিযান। বিশ্বনাথৰ সামগুৰি গাঁৱৰ সচেতন যুৱকসকলে গ্ৰহণ কৰে বিশেষ স্বচ্ছ অভিযান। গাঁওখনৰ পৰিৱেশ সুস্থ আৰু নিকা কৰি ৰাখিবৰ বাবে প্ৰতিদিনে যুৱকসকলে পুৱা ভাগত কৰে 3 ঘণ্টাকৈ শ্ৰমদান। এই শ্ৰমদানেৰে সামগুৰি গাঁওখন চৌপাশ পৰিৱেশ চাফ চিকুণ কৰি আহিছে। ইয়াৰ উপৰিও যুৱকসকলৰ দ্বাৰা ঠায়ে ঠায়ে বন জংঘলে আগুৰি ধৰা বাট পথসমূহ অহা যোৱা সুচল হোৱাকৈ চাফ চিকুণ কৰা পৰিলক্ষিত হৈছে। এইদৰে গাঁওখনৰ পৰিৱেশ চাফ চিকুণ কৰি ৰখাৰ অংগীকাৰবদ্ধ যুৱকসকলৰ কাৰ্যত গাঁৱৰ ৰাইজে সকলোৱে একেমুখে তেওঁলোকে লোৱা মানৱ হৈতেশী পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। আজি আমাৰ যুৱকসকল গোটেইখিনি আজিকালি কেমেৰা আলোচনা হৈছিলোঁ। ৰাস্তাটো বোলো চাৰিপিনে বৰ জংঘল হৈছিলে, চাফা কৰিবলৈ আহিছিলোঁ। তাৰ কাৰণে আৰু অকণ ধন্যবাদ দিছোঁ আপোনাক। আমি যে ইয়াত যে কৰ্মভাগ কৰি থাকোঁ আপোনাক গম পালে অকণ নিউজ চেনেল তাকো ধন্যবাদ দিছোঁ। আমি এটাই চিন্তা কৰিলোঁ, গাঁৱত আমি যুৱক সদায় সন্ধিয়া কেৰম খেলোঁ আৰু আমাৰ পৰিৱেশটো বৰ ভাল দেখা নাছিলোঁ আমি। সেই পৰিৱেশটো আমি চিন্তা কৰিলোঁ যে নাই, এনেকুৱা গাঁওখনৰ এটা পৰিৱেশ নষ্ট হৈছে। কিন্তু আমি যুৱক প্ৰায় 10-12জন আমি একগোট হৈ ওলাই আহিছোঁ ৰাতিপুৱা 6টাত, আৰু আমি সদায় 6টাৰ পৰা 9টালৈ আমি ইয়াৰ পৰা বৰ্তমানখিনিলৈকে যিমানখিনি ভাবিছোঁ আমাৰ পৰিৱেশখিনি আমি ভালকৈ ৰাখিম। আৰু আমাৰ পিছৰ প্ৰজন্মও গম পাব যে আমাৰ দাদাহঁতে বা আমাৰ খুৰাহঁতে এনেকৈ ৰাস্তা পদূলি চফাকৈ ৰাখিছিলে, আমিও ৰাখিব পাৰিম। নমস্কাৰ। আমাৰ কি হ'ল, যোৱাকালি এটা ইয়াত এক্সিডেণ্টেই হৈছিলে। স্কুলৰ পৰা ছোৱালীজনী আহি আছিল, আহি থাকোঁতে পটককৈ সাপ এটা ওলাল। ইয়াত আচলতে বহুত জংঘল আছিলে কাৰণে সেই ব্যৱস্থাটো হৈছে, আৰু ক্ষতি বাৰু একো নহ'ল। লগতে আমি আগৰ পৰাও সিদ্ধান্ত কৰি আছিলোঁ যে জংঘলখিনি আমি কটাৰ কথা এটা। আৰু আমাৰ ইয়াত ভেলুগুৰি হস্পিটেলখনো আছে। পৰিৱেশটো অকণমান দেখিবলৈ বেয়া হৈছিলে কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু আমি আচলতে যোৱাকালিয়েই আমি এটা সিদ্ধান্তই লৈ লৈছোঁ যে প্ৰতিদিনে আমি ৰাতিপুৱা উঠি ৰাইজৰ এই যিখিনি আমাৰ ৰাস্তা পদূলিৰ যিবিলাক জংঘল বা হাবি বননি এইবিলাক আমি কাটি মেলি পৰিষ্কাৰ কৰি নিজৰ গাঁওখন পৰিষ্কাৰ কৰি ৰখাৰ কথা এটা আমি সিদ্ধান্ত লৈছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।